একতা প্ৰতীকীৰ ওপৰত ছাবি গ্ৰহণ কৰিছে। আমি প্ৰত্যেকগৰাকী ছাত্ৰীলৈ শুভেচ্ছা লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ অসম চৰকাৰৰ তেখেতসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিকাশৰ 12 দিন এই কাৰ্যসূচীৰে অসমৰ প্ৰত্যেকটো জিলাত বিকাশৰ যিটো যাত্ৰা চলি আছে এই যাত্ৰাৰ শুভাৰম্ভণি আজি বিশ্বনাথ জিলাত হ'ল। আজি প্ৰায় 1080 জন ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিলোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰা হ'ল আৰু পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলক ডিবিটিৰ যোগেদি নগদ মানধন দিয়া হ'ল। মই ভাবিলোঁ যে শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে যি ধৰণে ব্যৱস্থা পৰিৱৰ্তন বিচাৰিছিলে এই ব্যৱস্থাত আমি পৰিৱৰ্তন আনাৰ কাৰণে সক্ষম হৈছোঁ আৰু অহা দিনবোৰত এই প্ৰয়াসটো চলি থাকিব। আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোন দেখিছে, আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোনটো বাস্তৱ কৰিব পাৰিছে। পইচা নোহোৱাকৈ চাকৰি পোৱাৰ এটা নতুন অধ্যায় অসমত আৰম্ভ হৈছে। এতিয়া আৰু পইচাত চাকৰি বিক্ৰী নাযায়, ধনী মানুহ ল'ৰাই চাকৰি কিনিব নোৱাৰে। মেধা থকা দুখীয়া দৰিদ্ৰ শ্ৰমিক কৃষকৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাই আছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰে কোনো ধৰণৰ বিভেদ নকৰি অকল মেৰিটৰ ভিত্তিত মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত মানুহক নিয়োগ দি আছে। মই ভাবোঁ যে পৰৱৰ্তীত অসম আৰু এই অসমৰ ল'ৰা ছোৱালীয়ে সপোন দেখিছে, অসমৰ মানুহে সপোন দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম কেনেকৈ স্বাৱলম্বী হ'ব পাৰে। এক স্বাভিমানী অসম, এক স্বাৱলম্বী অসম, এক নিজৰ ভৰিত থিয় অসম অহা দিনবোৰত আমি দেখিবলৈ পাম। তাৰ বাবে সকলোৰ পৰা মই সহায় সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ। মোৰ বহুত ভাল লাগিছে, স্কুটিখন লাভ কৰি বহুত আনন্দিত হৈছোঁ আৰু লগতে মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়তো যাতে তেওঁ মানে ছাত্ৰ ছাত্ৰীসকলৰ হকে কাম কৰি যায়। হয়, আজি এই বঁটাটো পাই বহুত ভাল লাগিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই 91.2% পাইছিলোঁ ৰয়েল একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। এতিয়া 6000 পালোঁ। আপুনি স্কুটি পাইছে? হয়, লাইচেন্স আছে নাই? লাইচেন্স আছে।